টাটা 1816 এখন ট্ৰাক লৈ আনিছোঁ আপোনালোকৰ কাৰণে 2023 গাড়ী এতিয়া প্ৰথমে মই দামটো কৈ দিওঁ মাত্ৰ 15 লাখ টকা 15 লাখ টকাত এখন গাড়ী পাব ফাইনেন্সৰ সুবিধা আছে ডাউন পে'মেণ্ট দিব লাগিব 3 লাখ টকা তো এইখন হৈছে গাড়ী ইয়াৰ হিন্দী ভিডিঅ' আছে হিন্দী চেনেলত তো প্ৰথমে মই গাড়ীখন মই দেখুৱাই দিম 18 চাব পাৰে 17,500 GVW আৰু 12 টন পেলোড মানে 12 টন পাছিং সুন্দৰ গাড়ী 22 ফুট গাড়ী আপোনাৰ টায়াৰ চাওক 1020 টায়াৰ আপোনালোকে দেখা পাব পাৰে টায়াৰো বেয়া নহয় সুন্দৰ টায়াৰ আপোনাৰ চলি যাব টায়াৰ এতিয়া ইয়াৰ মেইন যিটো বস্তু আপোনাৰ দীঘলটো মানে লোড বডি হৈছে আপোনাৰ 22 ফুট 22 ফুটত আপুনি 15 লাখ টকাত 12 টন পাছিং গাড়ী ফটকৈ আপোনালোকে নাপায় পিছৰ টায়াৰ দুটাও বেয়া নহয় চাব পাৰে ষ্টেপনি আছে চেচি চাই ল'ব পাৰে চেচি আৰু এইটো মোটামুটি আপোনাৰ 7 ফুটৰ ওপৰত বহলটো সুন্দৰ গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে গুৱাহাটীত আছে অহাৰ আগতে এবাৰ ফোন কৰিব চাৰিওফালৰ পৰা মই দেখাইছোঁ আপোনালোকক আৰু বেছি চলাও নাই 70,000 মান চলিছে ইণ্টেৰিয়ৰ চাব পাৰে ড্ৰাইভাৰ কেবিন সুন্দৰ ড্ৰাইভাৰ কেবিন বেলেগে কৰিব নালাগে কিলোমিটাৰটো এবাৰ চাই লওক তাত দিয়া আছে চেক কৰি লওক এবাৰ কিলোমিটাৰ এপ্ৰক্স 70,000 মান হ'ব তো এখন গাড়ীৰ কাৰণে আপোনালোকে গুৱাহাটী অসমত আহিব লাগিব মাত্ৰ 15 লাখ টকাত অকণমান বাৰ্গেনিং হ'ব এতিয়া আৰু এবাৰ কৈ দিওঁ টাটা 1816 12 টন পেলোডৰ গাড়ী গুৱাহাটী অসমত আছে তলত আছে কণ্টেক্ট নম্বৰ আৰু দাম একেবাৰে কম মাত্ৰ 15 লাখ টকা